আজি হৈছে জেঠ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 28 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে শুক্লা দ্বাদশী তিথি আৰু চিত্ৰা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিশেষ সুবিধা লৈ আহিছে আৰু চন্দ্ৰ আৰু অন্যান্য গ্ৰহৰ স্থিতিয়ে আজি সৃষ্টি কৰিছে প্ৰত্যেকৰে দৈনন্দিন জীৱনত শক্তি আৰু আৱেগৰ ওপৰত এক গভীৰ প্ৰভাৱ। আৰু আজি নিশ্চয়কৈ আপোনালোকে নিজৰ ভাগ্যৰ সোণৰ দৰে জিলিকি উঠিব পাৰে বা আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ থাকিব আপোনালোকে জানিবলৈ সক্ষম হ'ব। আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি কেনেকুৱা ধৰণৰ আপোনালোকৰ সাৱধানতা ল'ব লাগিব বা আপোনাৰ কেনেকুৱা ধৰণৰ সুযোগ আছে সেই সম্বন্ধেও আপোনালোকে জানিব পাৰিব। প্ৰেম জীৱন আৰু আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে তাৰ বিষয়েও আজি আপোনালোকে জানিব পাৰিব। আৰু লগতে থাকিব বিশেষ কিছুমান প্ৰতিকাৰ যাৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো সুবিধাজনক কৰি তুলিব পাৰিব আৰু লগতে আপোনাৰ বিভিন্ন স্থিতিত আপুনি নিজৰ সিদ্ধান্ত ল'ব পাৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ অৱস্থানৰ মংগলৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত আজি সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আজি আপোনালোকে নিজৰ স্থিতি অটলত থাকিব পাৰিব আৰু পৰিস্থিতি অনুকূল কৰি তুলি আপোনালোকে আধ্যাত্মিক দিশতো আজি আগ্ৰহ বৃদ্ধি পোৱা দেখা পাব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন বিনিয়োগ কৰাৰ বাবে দিনটো শুভ আৰু আজি আপোনালোকৰ গ্ৰাহকৰ সৈতে ভাল সম্বন্ধ স্থাপন কৰাৰ ফলত আপুনি আৰ্থিক দিশত উন্নতি হোৱাও দেখা পাব। আজি আপোনালোকে পৰিয়ালৰ সৈতে পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব পাৰিব। পিতৃ মাতৃৰ পৰা আশীৰ্বাদ আৰু সহযোগিতা পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব আৰু দাম্পত্য জীৱনত বুজাবুজি আৰু মৰম বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কিছুমান ভাল সময় আজি অতিবাহিত কৰাৰ সুযোগ পাব আৰু ইহঁতৰ সৈতে যদি আপোনালোকে ক'ৰবালৈ যদি আজি ফুৰিবলৈও যায় তেনেহ'লে আপোনালোকৰ মাজত এক আন্তৰিকতাও বৃদ্ধি পাব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে। আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশতো আজি শক্তি অনুভৱ কৰিব, যাৰ ফলত আপোনালোকে আজি সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। কোনো ধৰণৰ আপোনালোকে বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব, যাৰ ফলত আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ ওপৰত খং নকৰিব আৰু পৰিয়ালৰ সৈতেও ভালদৰে মিলিত হৈ থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুসম্বন্ধ বজাই ৰাখিব পাৰিব, নহ'লে সম্পৰ্কত অৱনতি দেখা যাব। আৰু খৰখেদাকৈ কোনো ধৰণৰ আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপোনালোকে গা ধুই সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু ওং সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে আজি সতেজতা অনুভৱ কৰিব। আজি আপোনালোকে মংগল গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে আজি কপালত ৰঙা ফুট লওক বা কেশৰৰ তিলক লগাওক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আজি আপোনালোকে মানসিক শান্তি আৰু সুখ অনুভৱ কৰিব আৰু সকলোৰে সৈতে আজি ইতিবাচক চিন্তাৰে আগবাঢ়ি গ'লে আপোনাৰ দিনটো আজি সুন্দৰ হৈ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে আৰু আজি আপোনালোকৰ আন দিনতকৈ আজি অলপ ব্যস্ততাও থাকিব ব্যৱসায়িক ক্ষেত্ৰত। গতিকে আপুনি আজি পৰিয়ালৰ লোকৰ সহায় ল'লে এই ক্ষেত্ৰত আজি অলপ সহায় পাব আৰু আৰ্থিক দিশটো আপোনালোকৰ আজি শুভ অৱস্থাত আছে। গতিকে আজি আপোনালোকৰ ধনৰ আগমনৰ যোগ দেখা গৈছে। গতিকে ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুখী অনুভৱ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক আজি আপোনাৰ মজবুত হ'ব। কোনো মাংগলিক বা আনন্দদায়ক পৰিৱেশৰ আজি সৃষ্টি হ'ব পাৰে ঘৰখনত। ইয়াৰ ফলত আপুনি আজি সকলোৰে সৈতে ভালদৰে সমন্বয় স্থাপন কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো অনুকূল। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ সৈতে বুজাবুজি আৰু অধিক গভীৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বতৰ পৰিৱৰ্তনৰ ফলত কিছু সামান্য সমস্যাই দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি সাৱধান হয় তেনেহ'লে আপোনালোকে অতি সোনকালে উপশম পাব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব, নহ'লে নিজৰ বাজেট নষ্ট হ'ব। আৰু আপোনালোকে আজি নিজৰ ক্ষেত্ৰত অলপ শান্তি বজাই ৰাখি চলিবলৈ যত্ন কৰিব, কাৰণ আজি
মানসিক অস্থিৰতাৰ বশৱৰ্তী আপুনি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপুনি গা ধুই মা লক্ষ্মীৰ আৰাধনা কৰক, ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশ টনকিয়াল হ'ব। আৰু আজি আপোনালোকে যদি শুক্ৰ গ্ৰহৰ বিশেষ কৃপা লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তেনেহ'লে আপোনালোকে গা ধুই আহি সুগন্ধি ব্যৱহাৰ কৰিব আৰু ঘৰতো ছটিয়াই দিব। ইয়াৰ ফলত শুক্ৰ গ্ৰহ আপোনাৰ শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ আৰু নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আজি আপোনালোকৰ পৰিস্থিতি আপোনাৰ নিজৰ পক্ষত থাকিব। আপুনি নতুন নতুন মানুহৰ লগত আজি সম্বন্ধ স্থাপন কৰি সুখী অনুভৱ কৰিব। আজি আপোনালোকৰ কৰ্মব্যস্ততা কিছু কম পৰিলক্ষিত হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ সুসম্পৰ্কৰ ফলত বিক্ৰী বৃদ্ধি হ'ব। আৰ্থিক বিনিয়োগৰ পৰাও লাভান্বিত হোৱাৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ আজি আনন্দদায়ক হ'ব। আত্মীয় স্বজনৰ সৈতে সম্পৰ্ক উন্নত হ'ব। তেওঁলোকৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি দিনটো ৰোমান্টিকতা অনুভৱ কৰিব। পাৰস্পৰিক বিশ্বাস বৃদ্ধি পোৱাৰ ফলত আপোনালোকে যিকোনো সমস্যা আপোনালোকে মুকলি মনেৰে প্ৰকাশ কৰি সেইবোৰৰো সমাধান কৰি ল'ব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভাল অৱস্থাত আছে, কিন্তু অত্যাধিক চিন্তা কৰিলে আপোনালোকৰ কিছু দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেইবাবে আজি আপোনালোকে সতেজতা অনুভৱ কৰিবলৈ যত্ন কৰিব আৰু মনটো মুকলি কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপুনি আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একাধিক কামত বাৰে বাৰে আপোনালোকে সময় নষ্ট নকৰিব। যিমান পাৰে অতি সোনকালে সহজ পদ্ধতিৰে কৰিবলৈ যত্ন কৰিব। আৰু কথা কওঁতে আজি অলপ সাৱধান হ'ব, কাৰণ ধেমালিতে কোৱা কথাই আনক আজি আঘাত দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক সফল কৰি তুলিবলৈ হ'লে ৰাতিপুৱা গা ধুই ভগৱান গণেশক আৰাধনা কৰক আৰু পাৰিলে আজি আপোনালোকে সেউজীয়া বস্ত্ৰ বা সেউজীয়া ৰুমাল লগত ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত বুধ গ্ৰহ আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজি আপোনাক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত আপোনালোকে নিজক সক্ৰিয়তাৰে আৰু সতেজতাৰে আগবঢ়াই লৈ যোৱাত আপুনি আজি সহায় পাব আৰু নিজৰ মানসিক অৱস্থা আজি সুন্দৰ হৈ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি যিসকলে গৃহ সম্পত্তিৰ সৈতে জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আজি স্থিৰতা পাব আৰু পুৰণি কোনো বিনিয়োগৰ পৰাও লাভ পোৱাৰ যোগ আছে। ঘৰুৱা পৰিৱেশত সুখ শান্তিয়ে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ আজি আপোনাৰ মন যাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুন্দৰ হ'ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব আৰু বিশ্বাসো বাঢ়িব। দাম্পত্য জীৱনত জীৱনসংগীৰ প্ৰতি যত্নৱান হ'ব আৰু তেওঁলোকৰ কথা ভালদৰে বুজিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰ হ'ব। স্বাস্থ্যৰ দিশটো আজি ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ কাহ চৰ্দি জ্বৰৰ দৰে সমস্যাই দেখা দিব পাৰে। গতিকে অত্যাধিক ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থকাটোৱেই আজিৰ দিনটোৰ বাবে ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে অত্যাধিক আৱেগিকতা বশৱৰ্তী হৈ নপৰিব। নিজৰ দৃষ্টিকোণৰ পৰাও ভাবি চিন্তি চাবলৈ চেষ্টা কৰিব। আনৰ সৰু সৰু কথাত আপুনি মন আজি বেয়া নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপোনালোকে গা ধুই শিৱৰ আৰাধনা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মানসিক শান্তি পাব আৰু লগতে আপোনালোকে মাতৃ বা মাতৃসম ব্যক্তিৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'লে দিনটো আপোনালোকৰ সুন্দৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্য গ্ৰহৰ বা গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ বাবে আজি আপোনালোকৰ মনত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজি আপুনি অধিক সময় যদি পৰিয়ালৰ সৈতে কটায় তেনেহ'লে আপোনাৰ মনো শান্ত হ'ব আৰু লগতে নতুন নতুন আপোনালোকে তথ্য পাব, যাৰ ফলত আপোনালোকে জীৱনত কেনেদৰে আগবাঢ়িব তাৰ প্ৰতিও আপোনালোকে ভালদৰে ছবি লাভ কৰিব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ বিশেষ মৰ্যাদা থাকিব আৰু আপোনাৰ নিজৰ দৃষ্টিভংগীৰে আজি আপুনি দিনটো অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব।
আজি আপোনাৰ আৰ্থিক দিশ টনকিয়াল হ'বলৈ গৈ আছে আৰু ৰৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত আজি আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। ঘৰৰ সকলোৰে পৰা গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ আৰু সহযোগিতা আজি পাব, যাৰ ফলত আপোনালোকে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক আন্তৰিকতা বৃদ্ধি পাব আৰু লগতে আপোনাৰ দাম্পত্য জীৱনত নিজৰ অহংকাৰ আৰু জেদক আঁতৰাই ৰাখিলে আপোনাৰ সম্পৰ্ক অধিক মধুৰ আৰু শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সতেজতা অনুভৱ কৰিব। তথাপিও আপোনালোকে বতৰৰ পৰিৱৰ্তনৰ ফলত নিজকে অলপ সাৱধানে ৰাখিবলৈ যত্ন কৰিব। সতেজ ফল মূল গ্ৰহণ কৰিব, সতেজ খাদ্য খাব, ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি ক্ষমতাৰ বশৱৰ্তী হৈ কাকো কটু কথা নক'ব বা অহংকাৰ নকৰিব আৰু কথা কওঁতে অলপ বাক্য নিৰ্বাচনত অলপ গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিলে আপুনি আজি মানসিক শক্তিও বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপুনি আজি নিজৰ বুদ্ধি আৰু বিবেকেৰে বহুখিনি পৰিস্থিতি আপোনাৰ নিজৰ তালে আনিবলৈ সক্ষম হ'ব আৰু বিভিন্ন ধৰণৰ মানুহৰ লগত আজি লগ পোৱাৰ ফলত আপোনাৰ আজি যোগাযোগৰ দক্ষতা বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আজি নতুন চুক্তি আদি কৰাৰ সম্ভাৱনা আছে আৰু ব্যৱসায়িক ক্ষেত্ৰখনো আজি দ্ৰুতগতিত চলিব। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত আছে। ব্যৱসায়ত নতুন পৰিকল্পনা আদি কৰিলে আজি আপোনালোকে আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে স্বাস্থ্যৰ প্ৰতি আপুনি যত্নৱান হ'ব। ঘৰুৱা দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিলে আপোনালোকৰ আজি সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ প্ৰিয়জনৰ যিবোৰ আপোনালোকে সমালোচনা কৰা স্বভাৱ সেইটো ত্যাগ কৰি চলিব আৰু পাৰস্পৰিক মিলনেৰে আপোনালোকে যিকোনো সমস্যাৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অলপ সাৱধান হ'ব লাগিব। সেইবাবে আজি আপোনালোকে যিকোনো কাম কৰোঁতে অলপ ভাবি চিন্তি কৰিব। স্বাস্থ্যৰ প্ৰভাৱবোৰ জানি লৈ তাৰপিছত আপুনি উচিতভাৱে আপুনি প্ৰতিকাৰবোৰ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ স্বভাৱটোক অলপ কোমল কৰি চলিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সৈতে কাৰো সৈতে সম্পৰ্ক বেয়া নহয় আৰু অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে মানসিক অশান্তিয়ে বিৰাজ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা গা ধুই ভগৱান গণেশক আৰাধনা কৰক আৰু লগতে বুধ গ্ৰহৰ শুভ ফল পাবলৈ হ'লে আপোনালোকে সেউজীয়া ৰঙৰ ৰুমাল লগত ৰাখক। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকে প্ৰচুৰ সফলতাও পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱেশৰ ফলত আপোনালোকে নিজৰ ক্ষেত্ৰত আজি মনোযোগ দিব পাৰিব আৰু প্ৰতিটো ক্ষেত্ৰতে আপুনি ভালদৰে চালি জাৰি চাইহে আপুনি সিদ্ধান্ত ল'ব পাৰিব, যাৰ ফলত আপোনাৰ আজি বিফলতাৰ কোনো কাৰণ হ'ব নোৱাৰে। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লাভান্বিত হোৱাৰ যোগ আছে। আৰ্থিক দিশতো স্থিৰতা থাকিব। ব্যৱসায়িক দিশত আপোনালোকে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিলে কৰ্মচাৰীসকলৰ সৈতে, তেতিয়াহ'লে আৰু অধিক আপোনালোকে ব্যৱসায়ত উন্নতি পৰিলক্ষিত কৰিব পাৰিব। পাৰিবাৰিক জীৱন আজি সুখময় হ'ব। ঘৰত কোনো আলহীৰ আগমন আজি ঘটাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিৱেশ উৎফুল্লিত হৈ পৰিব। ঘৰখন সজাই তোলাত আজি সময় অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব আৰু আজি দাম্পত্য জীৱনতো জীৱনসংগীৰ সৈতে কোনো ৰোমান্টিক ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মধ্যমীয়া অৱস্থা আছে, গতিকে আজি আপোনালোকে অলপ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। কিবা যদি অসুবিধা দেখে তেনেহ'লে আপোনালোকে ততালিকে সেই ব্যৱস্থা কৰিব, যাতে কেনেদৰে অতি সোনকালে উপশম পায়। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি যিকোনো আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপুনি বেছি সময় নষ্ট নকৰিব। অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ এই ক্ষেত্ৰত আগবাঢ়িব আৰু সকলোকে আজি সন্তুষ্ট কৰিবলৈ নাযাব, নহ'লে নিজৰ
স্থিতি বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই মা লক্ষ্মীৰ আৰাধনা কৰক আৰু পাৰিলে বগা ফুল অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব আৰু সামান্য সুগন্ধি ব্যৱহাৰ কৰিলে আজিৰ দিনটো আৰু অধিক উন্নতিদায়ক হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপুনি আজি নতুন শক্তি অনুভৱ কৰিব। ইয়াৰ ফলত আপুনি যিকোনো কামতে আজি ভালদৰে পাৰদৰ্শিতাও দেখাব পাৰিব। আজি নিজৰ লক্ষ্যৰ দিশত আজি অগ্ৰসৰ হ'বলৈ কিছু পৰিকল্পনাৰো প্ৰয়োজন আছে। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ প্ৰতিযোগীসকলক আজি পিছফালে নিজৰ স্থান মজবুত কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশতো আজি আপোনালোকে ভাল লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু কোনো ধৰণৰ আপোনালোকে ডাঙৰ খৰচ কৰাৰ আগতে পুনৰবাৰ ভাবিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ব আজি বৃদ্ধি পাব। ভাই ভনী বা পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপোনালোকৰ ভাল সমন্বয় থাকিব। ঘৰৰ পৰিৱেশ সকলোকে নিজৰ নিয়ন্ত্ৰণত ৰখাৰ প্ৰৱণতা সামান্য কমাবলৈ আজি চেষ্টা কৰিলে আপোনাৰ ঘৰখন ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি গভীৰতা আৰু আৱেগ বাঢ়িব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস অটুট ৰাখিবলৈ চেষ্টা কৰক। অযথা সন্দেহ আদি আপুনি ত্যাগ কৰি চলক। শাৰীৰিক দিশত আজি আপোনালোকৰ উদ্যমতা থাকিব আৰু আপোনালোকে আজি বতৰৰ পৰিৱৰ্তনৰ ফলত কিছু নিজৰ শাৰীৰিক অৱস্থাত অসুবিধা অনুভৱ কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে যদি উচিত চিকিৎসা গ্ৰহণ কৰে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কাৰোবাক আক্ৰমণ কৰাৰ ভাৱ নাৰাখিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু লগতে অকাৰণতে কোনো ধৰণৰ সন্দেহ নকৰিব, আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ ঘৰতে হওক, নহ'লে ইয়াৰ ফলত আৰু অধিক বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপোনালোকে গা ধুই হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত দিনটোৰ সকলো বিপদ আপদ দূৰ হ'ব। আৰু ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত ৰঙা চন্দন বা সেন্দুৰৰ ফুট ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ মনলৈ আজি আধ্যাত্মিকতা আৰু ধনাত্মক দৃষ্টি বৃদ্ধি পাব। আৰু আপোনাৰ জ্ঞানৰ অন্বেষণৰ ফলত আপুনি সকলোৰে সৈতে ভালদৰে মিলিত হৈ যিকোনো কাম আজি কৰিব পাৰিব। আৰু ইয়াৰ ফলত আপোনাৰ সমাজতো আজি জনপ্ৰিয়তা বৃদ্ধি পাব। আৰ্থিক দিশৰ উন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায় প্ৰসাৰৰ বাবে যদি চিন্তা চৰ্চা কৰি আছে তেনেহ'লে আজি হাতত ল'ব পাৰে। যিকোনো ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে উন্নতি দেখিব আৰু নিজৰ স্থিতি আজি মজবুত কৰিবলৈ চেষ্টাও কৰিব। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ'ব আজি, আৰু ঘৰত কোনো ধৰ্মীয় বা আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি গভীৰ হ'ব। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে মুকলি মনেৰে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ভাবিব পাৰে। ইয়াৰ ফলত সম্পৰ্কলৈ নতুনত্বও আহিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে প্ৰচুৰ উদ্যমতা অনুভৱ কৰিব। আজি আপোনালোকে হজম শক্তিৰ কিছু সমস্যা অনুভৱ কৰিব পাৰে, সেইবাবে আপোনালোকে কঠিন খাদ্য নাখাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা আপুনি চাই চিতি যাব লাগিব। সেইবোৰ হৈছে আপোনালোকে আজি কাকো পোনপটীয়াকৈ কথা নক'ব। ইয়াৰ ফলত আনে মনত কষ্ট পাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। আত্মবিশ্বাসৰ ফলত আজি আপোনালোকৰ নিজৰ কামবোৰ বেয়া হ'ব পাৰে, সেইবাবে অত্যাধিক আত্মবিশ্বাস ৰাখি কাম নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা গা ধুই ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব। আৰু কোনো মন্দিৰত যদি আপোনালোকে আজি হালধীয়া বস্ত্ৰ দান কৰে তেনেহ'লে গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকে আজি নিজৰ যিকোনো ক্ষেত্ৰতে আগ্ৰহ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ নিৰন্তৰ প্ৰয়াসে আজি কিছু সফলতা আপোনাক দিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ
উন্নতিয়ে আজি আপোনালোকক সুখী কৰিব আৰু হঠাতে কোনো ডাঙৰ লাভৰো আশা কৰা গৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত। গতিকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি নিজে নিয়োজিত হৈ থাকিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব আজি। ঘৰুৱা গুৰুত্বপূৰ্ণ কাম কাজত আজি ব্যস্ত থকাৰ সম্ভাৱনা আছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিলে আজি আপুনি লাভৱানো হ'ব। কৰ্মব্যস্ততাৰ বাবে প্ৰিয়জনক বা জীৱনসংগীক সময় দিব নোৱাৰিলেও আপুনি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব আৰু পাৰিলে তেওঁলোকৰ সৈতে মুকলি মনেৰে কথা পাতক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু অধিক গভীৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ দাঁতৰ সমস্যা কিছু দেখা দিব পাৰে বা বিষৰ সমস্যাও থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সচেতন হৈ যদি চলে তেনেহ'লে অতি সোনকালে উপশম পাব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কামত পলম কৰিলে আপোনালোকৰ নেতিবাচক চিন্তা বা নিৰাশাবাদীৰ চিন্তা আহিব পাৰে। গতিকে ধৈৰ্য ধৰি কামবোৰ কৰি যাব আৰু কেৱল নিজৰ কামতে ব্যস্ত নাথাকি নিজৰ মানসিক জিৰণিৰ বাবেও কিছু সময় উলিয়াবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই ভগৱান শিৱক আৰাধনা কৰক আৰু পাৰিলে শিৱলিংগত কলা তিল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ যিকোনো বাধা বিঘিনি দূৰ হ'ব আৰু আজি গ্ৰহ নক্ষত্ৰৰ শুভ কৃপা লাভ কৰিবলৈ হ'লে আপোনালোকে নিজৰ ঘৰখনৰ সৈতে ভালদৰে চলিবলৈ চেষ্টা কৰক। সকলোৰে সৈতে আপোনালোকে আধ্যাত্মিক কিছু আলাপ আলোচনাৰ জৰিয়তে আগবাঢ়ক। দেখিব আপোনালোকৰ ঘৰখনো সুখময় হৈ পৰিছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি গঠনমূলক চিন্তাৰ আজি সময় পাব আৰু ইয়াৰ ফলত আপুনি নিৰ্দিষ্ট কামত আপুনি সহায়ো পাব। আপোনাৰ আজি সামাজিক ক্ষেত্ৰত যোগাযোগ বৃদ্ধি পাব আৰু আপোনাৰ যিকোনো পৰিস্থিতি আপুনি নিজে বিচাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নতুন পৰিকল্পনাই আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব। আৰ্থিক দিশত স্থিৰতা থাকিব যদিও কিছু অপ্ৰত্যাশিত খৰচে আপোনাৰ কিছু বাজেট খেলিমেলিৰ সৃষ্টি কৰিব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে পাৰ হ'ব আজি। সমাজ বা বন্ধুবৰ্গৰ সৈতে বেছি সময় কটোৱাৰ বাবে পৰিয়ালৰ লোকক সময় দিবটো অলপ কঠিন হ'ব পাৰে, কিন্তু সেইবোৰ সময় আপুনি নিজে ঠিক কৰিলে আপোনাৰ সকলোবোৰ সম্পৰ্ক ভাৰসাম্য ৰক্ষা পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল, কিন্তু আৱেগ প্ৰকাশ কৰাত কৃপণালি নকৰিব। দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব আৰু যিকোনো সমস্যাত জীৱনসংগীৰ পৰা মানসিক সমৰ্থনো পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে মধ্যমীয়া অৱস্থা লাভ কৰিব। মানসিক চাপ থাকিব, তথাপিও আপোনালোকে মানসিক চাপ কমাবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু পৰ্যাপ্ত জিৰণি ল'ব। যিমান পাৰে আজি আপোনালোকে পানী খাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক বাস্তৱিক বা আৱেগহীন হৈ পৰিব পাৰে। সেইবাবে প্ৰিয়জনৰ আৱেগ আৰু অনুভূতিকো গুৰুত্ব দিবলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় কামত আপুনি একেবাৰে আজি খৰচ নকৰিব, নহ'লে ধন সঞ্চয়ৰ গুৰুত্ব কম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শনিদেৱৰ কৃপা লাভ কৰিবলৈ হ'লে আপুনি অসহায় লোকক সাধ্যানুসাৰে খাদ্যবস্তু বা বস্ত্ৰ দান কৰক আৰু ক'লা কুকুৰক আজি ৰুটি খাবলৈ দিলে সকলো বাধা বিঘিনিও আজি দূৰ হ'ব আৰু গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকে নিজৰ সহানুভূতিশীল ব্যৱহাৰৰ ফলত আপুনি আজি সন্তুষ্টি লাভ কৰিব পাৰিব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি প্ৰশংসাৰ পাত্ৰ হ'ব, কাৰণ আপোনাৰ নিজৰ বুদ্ধিৰে আজি আপুনি উন্নতিও দেখা পাব। আৰ্থিক দিশটো আপোনাৰ শুভ অৱস্থাত আছে। ব্যৱসায়ত নতুন আৰু বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি উঠিব, যিয়ে ভৱিষ্যতেও আপোনাক লাভান্বিত কৰিব। আজি আপোনালোকৰ ঘৰত বা পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠান আলোচনা হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু আশীৰ্বাদ লাভ কৰিব, যিয়ে আপোনাক আগুৱাই লৈ যোৱাত সহায়ো কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু আৱেগ গভীৰ হ'ব। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব আৰু মনৰ কথা মুকলিকৈও পাতিব পাৰিব, যাৰ ফলত সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, তথাপিও আপোনালোকে অত্যাধিক আৱেগিকতা আৰু আনৰ সমস্যাৰ প্ৰতি যদি বেছি চিন্তা কৰে তেনেহ'লে মানসিক অশান্তিয়ে বৃদ্ধি পাৰিব আৰু লগতে আপোনালোকৰ বিষৰ সমস্যাও থাকিব। গতিকে এই ক্ষেত্ৰত সতৰ্ক হ'ব।
আজিৰ দিনটোৰ বাবে আপোনালোকৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আৱেগৰ বশৱৰ্তী হৈ নল'ব, নহ'লে আপোনাৰ সিদ্ধান্তবোৰ বেয়া হ'ব। আৰু অন্ধভাৱে কাকো আজি বিশ্বাসত নল'ব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক মংগলময় কৰি তুলিবলৈ হ'লে ৰাতিপুৱা পুৱা শ্ৰী বিষ্ণু বা শ্ৰীকৃষ্ণক আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। বৃহস্পতি গ্ৰহৰ শুভফল প্ৰাপ্তিৰ বাবে আপুনি মন্দিৰত হালধীয়া বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে আগবঢ়াই দিবলৈ নাপাহৰিব।